প্ৰকল্প পুথি বুলি কয় প্ৰকল্প পুথি উন্মোচন কৰিছে। নমস্কাৰ ৰাইজ, প্ৰত্যেক বছৰৰ দৰে এইবুলিও আমি পাঠেশ্বৰী আইথনৰ পূজা উপলক্ষে পাঠেশ্বৰী আইক দৰ্শন কৰিবলৈ বুলি ওলাইছোঁ আৰু এই বছৰৰ তাৰ ব্যতিক্ৰম নহ'ল। ৰ'ব আপোনালোকক এটা কথা নিশ্চয়কৈ জনাব লাগিব বুলি মই ভাবোঁ। এই ঐতিহাসিক প্ৰসিদ্ধ পাঠেশ্বৰী আইথানৰ পূজা ঐতিহ্যৰে পৰাই আজো ককাহঁতে পালন কৰি আহিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এইবুলিও বহাগৰ 5 তাৰিখে শ লোকৰ সমাগমে আমাক দুগুণ উৎসাহিত কৰিছে আৰু পাৰিলে আপোনালোকে এবাৰ আহি চাবচোন, পাঠেশ্বৰী আইক দৰ্শন কৰিবহি। যি কি নহওক, এয়া চাওক, এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত অকণমান ৰখিলোঁ আৰু এনেদৰেই ঝৰ্ণাৰ মাজত অকণমান ভিডিঅ' কৰিবলৈ যত্ন কৰিছোঁ। চাওকচোন, ইমান ধুনীয়া এটা ঠাই, আহিবচোন এবাৰ। আৰু এনেদৰে গৈ এটা ঝৰ্ণা পালোঁ। এয়া চাওক, নৰোত্তম ভাই আৰু ৰঞ্জন ভাইয়ে মোৰ লগত গৈছিল, তেওঁলোকেও ভিডিঅ' শ্বুট কৰিলে আৰু এনেদৰে আমি তিনিওজনে ফূৰ্তিৰে গৈ আছোঁ। বতাহতে উৰিছে শিৱদূৰে কমুৱা কলদিলীয়া খোপাতে গুজি থোৱা গগনা বিহুৰে তলিতে বজাবি তই কেতিয়া নাচনি তাতে বোলাবি মৰমৰে আঙুলি উশাহৰে টিপতে বাৰী। মজা। আৰু আজিলৈ ইমানখিনিয়ে। সকলোলৈকে বাই বাই।